ছাৰক এখন খোলাৰ কাৰণে অনুৰোধ জনোৱা হৈছে। ছাৰলৈ ধন্যবাদ জনাইছোঁ। বৰুণ ৰাজচাৰী ছাৰ তেওঁকো এখন খোলাৰ কাৰণে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অপেক্ষা কৰি আছে এজন ব্যক্তি, তেওঁক আপোনালোকে বহুদিনৰ মূলত আজি শুক্লাই শাসন কৰ্মসূচীত ৰাজহুৱা এনেকুৱা অনুষ্ঠানত চৰকাৰী এই মহৎ কাৰ্যসূচীত আমি এই প্ৰত্যেকটো আঁচনি যিবিলাক আঁচনি ৰাইজৰ কাৰণে আহিছে সেইটো যাতে সময়মতে ৰাইজৰ ওচৰলৈ লৈ যায়, প্ৰত্যেকটো পৰিয়ালৰ ওচৰলৈ লৈ যায়, সেইটো আমি চৰকাৰীভাৱে চিন্তা কৰিছোঁ। আৰু 40টা সমষ্টিত আমি কেন্দ্ৰীয় চৰকাৰৰ, ৰাজ্য চৰকাৰৰ আৰু বিটিআৰ চৰকাৰৰ বিভিন্ন স্কিমছবিলাক, বিভিন্ন আঁচনিবিলাক ৰাইজৰ কাৰণে যিবিলাক জমা হৈছে সেইবিলাক সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই এই কথাটোকে আমি বিভিন্ন অঞ্চলত পৰ্যালোচনা কৰিছোঁ। চৰকাৰে ৰাইজক উদ্দেশ্য কৰি বহুত ভাল ভাল আঁচনি লোৱা হয়। ৰূপায়ণ হ'লে আমাৰ গৰীব মানুহৰ কাৰণে যি আঁচনি দিয়া হৈছে, মহিলাসকলৰ কাৰণে যি আঁচনি দিয়া হৈছে, যুৱ যুৱতীসকলৰ কাৰণে যিবিলাক আঁচনি দিয়া হৈছে, এই আঁচনিবিলাক যদি 100% ৰূপায়ণ হয়, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন এখন বিকশিত দেশ গঢ়াৰ কাৰণে সেইটো বাস্তৱত ৰূপায়ণ হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন অসমখন ভাৰতৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব, সেইটো বাস্তৱত আমি দেখিবলৈ পাম। থাকে যে ইয়াতে মাটি বাৰী কিনিব নোৱাৰে, বেচিব নোৱাৰে, ক'ৰবাত অফিচত গ'লে মণ্ডলে কৈ দিয়ে তাৰ বেলেগ হয়তো ধান্দা থাকে, ক'ৰবাত চাৰ্কেল অফিচাৰে কৈ দিব তাৰ বেলেগ ধান্দা থাকিব পাৰে, কিন্তু চৰকাৰীভাৱেতো কোনো মাটি কিনা বেচাৰ কোনো বাধা নাই। যিবিলাক 2003 চনৰ আগত বসবাস কৰে এই সকলক বনাফাইড চিটিজেন বুলি কোৱা হয়। ইয়াত বেল এণ্ড ব্লকৰ এটা মেটাৰ আছে, PGR VGRৰ এটা মেটাৰ আছিলে। এতিয়া PGR VGRতো আমি যিসকল বসবাস কৰি আছে খিলঞ্জীয়া মানুহবিলাকক 1 বিঘা কৰি মাটি দিবলৈ গৈ আছো। গতিকে মাটি বাৰীৰ সমস্যা আগৰ পৰাই চলি আছে, স্বাধীনতাৰ দিনৰ পৰা চলি আছে। আগত BPF চৰকাৰতো চলিছে, ইয়াৰ আগত BPF নাহা সময়ত যিবিলাক আছিলে তাতেও চলিছিলে। এই প্ৰব্লেমবিলাক আমি এতিয়া বহুত শতাংশ সমাধান কৰি দিলোঁ। মানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ কোনোবা জিলাত আহিব, ইয়াত আৰু প্ৰতিক্ৰিয়াৰ কথা নাই। আৰু তেখেত অহা মানে আমাৰ ভাল, তেখেতে কিবা এটা ভাল এনাউন্স কৰিব বা কিবা এটা কাম কৰিব। যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, কোনোবা এটা অঞ্চলত কিবা এটা ভাল ঘোষণা কৰি থৈ গৈছে, আমিতো বিচাৰোঁ আমাৰ চৰকাৰ অহাৰ আগত কেতিয়াবা মুখ্যমন্ত্ৰী আহিছিল নেকি? শুক্লাই চেৰপাং বা নাওকাটা বা আমাৰ তামোলপুৰত আপোনালোকে কওকচোন, বহুতে আপোনালোকে এই অঞ্চলটো বুজি পায়, কোনদিনা মুখ্যমন্ত্ৰী আহিছিলে? এতিয়া আমাৰ চৰকাৰৰ দিনতহে আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া UPPL BJP চৰকাৰ অহাৰ পিছত বহুতবাৰ মুখ্যমন্ত্ৰী আহিল, ইভেন তামোলপুৰত প্ৰধানমন্ত্ৰী আহি গ'ল, তামোলপুৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়া আহি গ'ল। চ' আজি যিটো পৰিৱেশ দেশত, আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইকাৰণে ধন্যবাদ জনাওঁ যে সবকে সাথ সবকে বিকাশ তেখেতৰ যিটো মন্ত্ৰ সেইটো বাস্তৱত ৰূপায়ণ হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 4 তাৰিখে আহিব এনেকুৱা নহয়, ইয়াৰ আগতো আহিছে, ইয়াৰ পিছতো আহিব। আৰু অসমৰ প্ৰত্যেকটো ৰাজ্যত তেখেতে ঘূৰি আছে, ডিষ্ট্ৰিক্টত ঘূৰি আছে। আৰু এনেকুৱা ঘূৰি থাকিলে তেখেতৰ তাত বাস্তৱ প্ৰতিযোগিতা আহিব, তেতিয়া উন্নয়নৰ সিদ্ধান্তবিলাক সঠিক হ'ব। অকলে কোনো নিৰ্বাচন নেখেলে, ৰাইজক লৈহে নিৰ্বাচন খেলে। অকলে খেলিলেতো তাক পাগল বুলি ক'ব। তেনেকুৱাও মানুহ ওলাই কেতিয়াবা নমিনেশ্যন দিয়ে অকলে। কিন্তু চাওক, গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে, ৰাইজক লৈহে গণতন্ত্ৰ। এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে বুজি নাপাব। কিয় কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয়, এই কথাবিলাক বুজি নাপাব। কালিতো দেখা পাই আছো, তেখেতে কৈছে যদি ইলেকশ্যনত জিকি আহে আৰণাই পাব, নাপালি চেণ্ডেল পাব। নিজৰ ৱৰ্কাৰবিলাক কৈ আছে, ভাইৰেল হৈ আছে, দেখা পাইছো মই। তো তাৰপিছত আপুনি কি হাগ্ৰামা মহিলাৰ নাম ল'বলৈ থাকিব? আপোনালোকে তেখেতক জীয়াই ৰাখি কিবা ভাল পাইছে মইতো নাজানো। বেলেগ এজন নাম লওক, ভাল মানুহ এজনৰ নাম। শুক্লাই চেৰপাঙৰ কোনোবা ভাল মানুহ আছে যে তেখেতকে উঠাই লওক। কিন্তু যিজন মানুহে নিজৰ সতীৰ্থক, নিজৰ দলত জইন অহা মানুহক, আমাৰ দাদা ভাইসকলক যে কয় যে আপুনি জিকাই দিব পাৰিলে আৰণাই পাব, হাৰিলে চেণ্ডেল পাব, ইয়াতকে আৰু কি অগণতান্ত্ৰিক মানে আনপাৰ্লিয়ামেণ্টাৰী লেংগুৱেজ আৰু কি আছে? ইয়াতকে চৰম কথা পৃথিৱীত একোৱে হ'ব নোৱাৰে। BJP দখলত আছে আৰু BPF ইয়াত গণচৰ্চাৰে প্ৰচাৰ কৰি আছে। গতিকে UPPLৰ কোনোবা ধৰক কেণ্ডিডেট বৰ্তমানলৈ মোক দেখা পোৱা নাই, এই ক্ষেত্ৰত কি ক'ব আপুনি?
এতিয়া UPPL মুখবিলাক আগত কৰা নাই, পাৰ্টিটো আগত কৰি আছো। আমি মানে পাৰ্টি হিচাপে আগুৱাই যাব বিচাৰিছো, ব্যক্তি হিচাপে নহয়। গতিকে ব্যক্তিটো আহিব, কোনোবা এজন ভাল মানুহজনকে কেণ্ডিডেট দিয়া হ'ব ৰাইজে বিচৰা নিচিনা। কিন্তু এতিয়া UPPL 40টা সমষ্টিত 445টা আমাৰ VCDC আৰু 3200টা বুথত আমাৰ একদম সমানে কাম চলি আছে। আগৰ শুক্লাই চেৰপাং নাই, এতিয়া শুক্লাই চেৰপাং বহুত শক্তিশালী হৈ গ'ল UPPL। কোনে নাই হাগ্ৰামাইটো আমাক 100 নম্বৰত থাকে বুলিও ক'লেও আমাৰ কথা নাই। আমি ইফালৰ পৰা ফাৰ্ষ্টত থাকিম, হাগ্ৰামা ইফালৰ পৰা লাষ্টত হৈ যাব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আগৰ যিবিলাক কথা কৈছিলে এইবিলাক বাস্তৱত নাই। এতিয়া মই ক'ব বিচাৰিছো যে হাগ্ৰামা মহিলাৰীয়ে নিজৰ দেবাৰগাঁও সমষ্টিত এইবাৰ নিজিকে। আপোনালোকে চাই থাকক, দেবাৰগাঁও সমষ্টিত কোনো কাৰণত হাগ্ৰামা মহিলাৰী ডাঙৰ নিজিকে। আৰু 40টা সমষ্টিৰ ভিতৰত কোনটো সমষ্টিত জিকিব তেখেতসকলে ক'ব নোৱাৰে। এনেই আবুল তাবুল কথাবিলাক বুকি আছে। চ' তেনেকুৱাটো অৱস্থা নাই। শুক্লাই চেৰপাঙতো নিজিকে। মেল মিটিংবিলাক কৰিব পাৰে, কিন্তু বাস্তৱত যিটো আমি চাই আছো যে UPPLৰ 2020ত পোৱা ভোট আৰু 2020ত আমাৰ যিটো বুথ কমিটিবিলাকৰ অৱস্থা আছিলে আৰু 2025ত যিটো বুথ কমিটি আৰু আমাৰ কাৰ্যকৰ্তাবিলাকৰ যিটো মনোবল আৰু ৰাইজৰ লগত যেনেকৈ কাম কৰিছে, এইটো বহুত আকাশ পাতাল ডিফাৰেঞ্চ হৈছে। প্ৰতিবাদটো মোকাবিলা কৰিব আমি বিচৰা নাই বা লাগে বুলিও আমি ভাবা নাই। এটা ভাল প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে। মই কৈছোঁ আপোনালোকক যে আমি জন্মৰ পৰা তেনেকুৱা ডাঙৰ প্ৰকল্প এতিয়াহে এনেকুৱা ডাঙৰ প্ৰকল্প অহা দেখিবলৈ পাইছোঁ। গতিকে সেই প্ৰকল্পটো ৰাইজৰ কাৰণে, য'ত মানে আপোনাৰ 10,000তকৈ অধিক এমপ্লয়মেণ্ট পাব, তেনেকুৱা প্ৰকল্প পোৱাটো ইমান সহজ নহয়। গতিকে ইয়াত এখনহে গাঁও আৰু তাত 84 ফেমিলিয়ে প্ৰথমতে অলপ তেখেতসকলৰ সন্দেহ আছিলে আৰু তেখেতসকলৰ লগত 3বাৰ আলোচনা কৰি 3-4বাৰ আলোচনা কৰি 4বাৰকৈ মেপ সলনি কৰা হৈছে। ইয়াত কাৰো এক কথাও মাটি লোৱা হোৱা নাই, বৰঞ্চ গাঁৱৰ ফালে আৰু 150 বিঘা মাটি কাটি দিয়া হৈছে। এইটোকে মানে ৰাজনীতি কৰিবলৈ কিছুমান মানুহ সোমাই গ'ল আৰু তেখেতসকলে ভাল পালে। তাৰমানে আমাৰ যুৱক যুৱতীসকলে স্থায়ীভাৱে সংস্থাপন পোৱাটো তেখেতসকলে নিবিচাৰে। তেখেতসকলৰ অংকটো বেলেগ। তো সেইকাৰণে আজি এইটো প্ৰব্লেমটো হৈছে। গতিকে সেইটো চবচে ডাঙৰ এটা আনফৰ্চুনেট কথা। ষড়যন্ত্ৰ বুলি কয় কি কয় এইটোতো মই নাজানো, কিন্তু কিবা এটা কৰিছে আৰু তেখেতসকলে। থেংক ইউ।